না অভারি মাঝে ধর্ম মহামারী মৃত্যুর দুর্দশা দেখি অস্থির আরে মৃত্যুর দুর্দশা দেখি অস্থির আরে মহাজ্ঞানী ইতু বীর জগত বৈখ্যাত আরে জাগলাভ করিলে রব নাথ পাব থ লীলা ধৈ তাথি নাও ধিতি তাং জিথৈ ধীনা ধৈ ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত যেন আজিৰ আমাৰ শক্তি একেবাৰে ম্লান হৈ আহিছে। কলিৰ অনুচৰ বৰ্গয়ো এই মৰ্ত্যৰ মানুহক পাপত লিপ্ত কৰি এফালৰ পৰা নিজৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বসুমতী অতি নিৰ্যাতিত। নাই, যেনে তেনে ধৰ্মক মৰ্ত্যত স্থিতি ৰাখিবই লাগিব, নহলে কলিৰ বিপৰ্যনে পৃথিৱীৰ এফালৰ পৰা গ্ৰাস কৰি আহিব। ধর্ম এই ধর্ম ধর্ম এই ধর্ম কোন তুমি? ও কলি, ধর্ম তোমাকে বিষয় মই গোটেই পৃথিৱী কৰিছো চলাত আৰু তুমি এই ঠাই লৈছা থিতাপি। ও কলি, কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি প্ৰশ্ন হেতুৱে ধৰ্ম কাষত? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু তুমি মোক কোৱা কিয় তুমি এতিয়াও এই মৰ্ত্যত বিৰাজমান? সত্য ধৰ্ম ৰক্ষাত সৃষ্টি পৰাই এই ধৰ্ম এই মৰ্ত্যত আছে আৰু জীৱন থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? ব্যাঘাত ব্যাঘাত মোরে যথেষ্ট হয়েছে ধর্ম। তোমার কারণে মোর পাপ শক্তি বিস্তার করাত ব্যাঘাত জমেছে। এইভাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গছি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ শুনাবলৈ তুমি কোন কলি? কালৰ নিৰ্দেশৰ যুগৰ অনুসাৰে এই ধৰ্ম নিজৰ কৰ্তব্য কৰি আহিছে আৰু জীৱন কৰি যাব। এই কৰ্তব্যত না মোৰ তোমাৰ প্ৰয়োজন, না তোমাৰ অনুৰোধ। অনুৰোধ অনুৰোধ কলিয়ে নকৰে কদাপি। প্রয়োজনই হলে তোমাকে বন্দী করে লুপ্ত করে দিম মই পৃথিবীর পরা, কিন্তু অনুরোধ কলিয়ে নকরে কদাপি। জগতৰ অপৃষ্ট হৈ নর সমাজৰ শ্ৰেষ্ঠ লোভী দেৱতা বন্দী কৰিবি এই ধৰ্ম। ইমান সাহস তোৰ, নিজ অপদাৰ্থ দেৱতা। ওকে সম্ভালি কথা কবা ধর্ম। মোরে এই রাজ্য দর্শনই মুখে মুখে অপদার্থ বলে ওরা অবজ্ঞা। এই অবজ্ঞা তোমার উচিত পুরস্কার দে। আজ উহা ধর্ম তুমি যোগ্যর ভাবে আৰু তোমাৰ হস্তে লাগিলে গুৰৰ অতি ভয়
ভয় কর আরে অতি ভয় কর আরে রাগিলে ঘোর অতি ভয় কর আরে অতি ভয় কর আরে রণ ভরে ঘুমতি কবে ধরা হরে কবে ধরা হরে হরি হারবে ঘটের করি আগর্জ হরে হরি হারবে ঘটের করি হরি রাম হরি ঘোরা হরে ঘোরা বলি বলি তুমি তোমার দিবসের আইবস তুমি ধর্মকে কেতিয়া বন্দী করিব নহয় ধর্ম হচ্ছে ধর্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব তেতিয়ালৈকে তুমি ধৰ্মকে লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব নাই 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 ওরে রাজত্ব ধর্ম কোনো পরিচয় নাই ধর্ম কেবল মানবর চিন্তা এই ধর্মই অনেকে রোধ করিব নোৱাৰে কদাপি ও বুজিছ ভালদৰে বুজিছ হস্তিনাপুৰৰ ৰাজা অৰেখে অৰেখে তই অতি তোমাৰ বাবে ধৰ্ম মহিমা এতিয়া মিলানে হৰাই ধৰ্ময়ে ভাবে অৰেখে তোৰ তৰাই অলেকে ধৰ্ম স্থাপন দিব এই সদায় পূজাৰ অগ্ৰভাগী ভৈৰৱ এয়া জানো এই কলিয়ে হবলৈ দিব মই হস্তিনাপুৰত কৰিমে প্ৰৱেশ হস্তিনাপুৰৰ সাগৰত নিম্মিজিত কৰি ধৰ্মৰে স্তম্ভ ভাঙে মানৱ সমাজত প্ৰচাৰ কৰি নৰ হত্যা আত্মহত্যা আনে নালাগে এই কলি ব্ৰাহ্মণী হত্যা কৰাবলৈও বাধ্য কৰাম তেতিয়া দেখিব জগতে কলি কিমান পাপী কলি কিমান অস্পৃশ্য যেন বৰ্তমান কৰিব চেষ্টা রবে হীরা
সীতা ও রে প্রবে আয়া আভাজে রাজা ওরি সীতা ও রে ও তো হেনা অতি অঙ্গে দেখি সে ভূমিদা ও রে ধর্ম ইলা রাজাই তো রস রূপ দেখি মোধ হোয়ে তারা। সেনাপতি চন্দ্র সেন মহারাজ আর বাসা ধর্মে জয় পিতা সজীবাময় পাণ্ডব বংশধর বীর অভিমন্যুর পুত্র বিশ্বরাট পরীক্ষিত আজি সমগ্র ভারতৰ একশক্তি ৰজা তথাপিও মোৰ মনত অলপ শান্তি নাই পিতা ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বর্গদূত ভ্রমণ করার পরাই মোর মন একেবারে অস্থির হয়ে পড়েছে মহারাজ মিছাতে চিন্তা কৰি অস্থিৰ হৈছে কিয়? আপুনি এই সমগ্ৰ ভাৰতৰ এক শক্তি ৰজা হৈ এনেদৰে চিন্তা আৰু অস্থিৰ হৈ পৰিলে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধে চলাব কেনেকৈ? মহাৰাজ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব। গতিকে মহাৰাজ আপুনি মনৰ সকলো ভ্ৰান্তি দূৰ কৰি ৰাজ্যৰ মনোনিৱেশ কৰাই উচিত। পিতা সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে আপোনাৰ এনে অৱস্থা দেখিলে মোৰ হৃদয় একেবাৰে ভাঙিছে। আপোনাৰ আদৰ্শ আপোনাৰ সংস্কাৰ ধৰ্মকে স্বীকৃত কৰি জীৱনৰ শিক্ষা লভিছে। এতিয়া যদি আপুনি এনেদৰে থাকি পৰে মই নিজকে কিদৰে ক'ব পিতা? তোমালোকৰ কথা অৱশ্য সত্য, কিন্তু মোৰ বাল্যৰ কালৰ পৰা যেন অলপ শান্তি নাই পিতা। মোৰ অজন্ম কালতেই মোৰ পিতৃ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে ডাঙৰ হ'ল। এতিয়া সৌ পিতামহসকলৰ বিয়োগত কেনেকৈ শান্তিৰে থাকো? জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱন। আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পূৰ্ণ ৰজা। ভাবি চাওক মহাৰাজ, প্ৰজাৰ সুখ দুখে ৰজাৰ সুখ দুখ। গতিকে মহাৰাজ ধৈৰ্য ধৰি ৰাজ্যৰ সুখ শান্তিৰ বাবে চিন্তা কৰক। পিতা সকলোৰ ভগৱানেই পদ, তেওঁৱেই সকলো কৰিছে পালন। আমি মাত্ৰ কাৰণ বিধাতাৰ বিধান ৰূপ শক্তি কৰাৰ আমাৰ শক্তি নাই পিতা। চিরসত্যটো তোমার প্রশ্ন। পিতা আমি কারণ হলেও আমার কর্তব্যবোধ অস্পষ্টরে করে যাব না। পিতা তাকে নকৰিলে আমি ভগৱানৰ ওচৰত দোষী হৈ ৰম। বাছা পিতা
আমি সকলোবোৰ ভগৱানৰ দূত। আমিহে ঐশ্বৰ্যৰ বিহুকে লালসাত কৰি নিজ পাপ নিজেই চপাইছো। মহাৰাজ এটি কথা কব খোজো, অনুমতি কৰিব প্ৰদান। নিঃসন্দেহে সোধা সেনাপতি। তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই এই দাসৰ প্ৰতি আপোনাৰ ইমান মহানতা মহাৰাজ। আজি বহুত দিন হ'ল মৃগয়ালৈ যোৱা নাই। আপুনি যদি অনুমতি প্ৰদান কৰে, কুমাৰ জন্মজয়ৰ লগত মৃগয়াৰ বাবে যোৱা ইচ্ছা প্ৰকাশ কৰিছো। মৃগয়া? হয় মহাৰাজ। বাৰু যোৱা সেনাপতি, আনন্দৰে দিছোন। সাৱধানতা অৱলম্বন কৰি কুমাৰৰ খবে কৰিবা মৃগয়া। এতিয়া যাওঁ খন্তেক বিশ্ৰাম কৰোঁ। বলক মহাৰাজ। ৰবে ভয় অভাৱাজে পাইছ বন দন কৈশ কণামেৰে ইটো প্ৰতিশোধ কৈশ কণামেৰে ইটো প্ৰতিশোধ ধীৰ স্থিৰ মহাবীৰ নাগবংশ ধৰ ৰাম হৰি বোলা কবে সামাজিক নৰ ৰাম হৰি বোলা কবে সামাজিক নৰ কি বিফলে যাব অন্তৰত চলি থকা দিব্য জৱানৰ কি মই অন্তৰত নমাই দিব পাৰিম? খণ্ডৱে ত্যাগ কৰি আজি পৰ্যন্ত মই জ্বলিছো প্ৰতিশোধৰ অগ্নিৰে। কুৰুক্ষেত্ৰ মহাসময়ত অৰ্জুনক দংশন কৰিবৰ বাবে বহুত চেষ্টা কৰিলো, কিন্তু বিফল হলো। তাৰ পাছতো মই বহুবাৰ চেষ্টা কৰিলো, আকৌ বিফল হলো। পঞ্চ পাণ্ডৱে এই সংসাৰৰ পৰা মেলনি মাগিলে, তথাপি মই পূৰ্ণ নহল মোৰ পূৰ্ণ। এতিয়াও জীৱিত সেই হস্তিনাপুৰৰ ৰজা পৰীক্ষিত মহাধাৰ্মিক হয় হেতু মই পৰীক্ষিতৰ
মস্তক চাপিব পৰা নাই। মই পৰিচিত কৰিম অন্বেষ পাৰ্থভেদে সুবিধা অনুযায়ী মই নিজ কৰ্তব্য মই কৰিম সমাধান। আরে প্রবেশিলা ব্রহ্মদেবী অভারভিতর আরে কামে বিমোহিত দেবী ধরা আরে কামে বিমোহিত দেবী আরে নয়নাকে কলকয়া অভারভিতর আরে সমাজর লোকে রাখি হরি হরি মোরা হরে সমাজর লোকে রাখি হরি হরি মোরা। স্বৰ্গৰ অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজে মোক এই স্বৰ্গৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰাই দেৱকৰ্ম সাধি ফুৰো এই জগতত। এইবাৰো যুৱৰাজ কলিৰ লগত সহযোগ হৈ অকাল আৰু কাল দৈত্যদয়ক বধ কৰাৰ লগতে মহামুনি সুখদেৱৰ মহত্ব চুৰ কৰিবৰ বাবে সেই মৰ্ত্যত মই কৰিছোহি বাহৰ। মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্ব গোটেই পৃথিৱীত কলিৰ শক্তি কৰিম প্ৰচাৰ। যাওঁ প্ৰথমতে অতি সংগোপনে সুখদেৱৰ কাষে গৈ মোৰ মায়াৰ বিস্তাৰ কৰি এই পৃথিৱীত পাপৰ বীজ অংকুৰিত কৰোঁগৈ। জয় 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 ওয়ারে প্রবেশিলা অভার মাঝে দৈত তারা জানো ওয়ারে শিরা
তারা ওয়ারে রাম হরি দুলা সর্বদন ভাতৃগণ, দাদা, ধুম ৰজাৰ আঘাত সাধনেৰে লাভ কৰিলো অমৰত্ব বৰ আৰু আজি পৰ্যন্ত পৃথিৱীত ৰাখিছো জীয়াই স্বৰ্গত থাকিও দেৱতা দেৱতা দেৱতাসকল আমাৰ ভয়ত থৰ থৰকৈ কঁপিব ধৰিছে আৰু সিহঁতৰ ধপ ধপ কৰা শব্দৰে আমাক আনন্দ কৰি তুলিছে ভাই সত্য কথা দাদা আমাৰ শক্তি স্তম্ভাদিক সকলোটি আৰু আৰু বিশ্বৰ দানকৰ্তা ৰূপে সবাতকৈ আমাকে কৰিছে স্বীকাৰ তথাপিও কিন্তু দাদা ইচ্ছা হয় এই সমুদ্ৰৰ উৰ্মিমালাৰ দৰে প্ৰবলৰ তৰংগ সৃষ্টি কৰি মুহূৰ্ততে ধাৰাঘাত কৰিবে এই ভুৱন শান্ত হোৱা হয় দাদা শান্ত হোৱা যুদ্ধত দৈত্যৰ চিৰল কৰি অচিৰে মিলিব ভাগ্য তুমি আৰু মই যেতিয়ালৈকে থাকিম লগত আমাক পৰাজয় কৰিব পৰা বীৰ কোনোৱে নাই আৰু কোৱা ভাই ৰাজ্যৰ সংবাদ কি সকলো পদাই কৰ আদায় কৰিলেনে হয় দাদা সকলো পদাই কৰ আদায় কৰিছে কিন্তু আমি নথকাৰ সুযোগ লৈ দুজনমান ঋষিমুনিয়ে এই আশ্ৰমৰি ওলাই গৈছে সামান্য তপস্বীৰ ইমান সাহ কৰ দিয়াৰ ভয়ত আশ্ৰম এৰি পলায়ন কৰিছে কোৱা ভাই সিহঁতক বিচাৰি আনি হাতে গলে চিকলি বান্ধি আনি বন্দী কৰি ৰাখিবা অন্ধকাৰ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব এই কাল ৰূপ ধৰি চতুৰ্দিশে সৈন্য কৰিছো সঞ্চালন সিহঁতক অনতি পলমে ধৰি আনি ওরা থামে অন্ধকারাগরত বেশ ভাই বেশ বহুদিন ধৰি মধুবনৰ একো সংবাদ পোৱা নাই তুমি নিজে গৈ এবাৰ মধুবনৰ সংবাদ লৈ আনিবা দাদা আপোনাৰ আদেশ মানিয়ে মই যাম এতিয়া মধুবনৰ হেতু কিন্তু দাদা কোনোবাই শত্ৰুৱে যেন আমাক ধৰিব বুলি তথাপিও দাদা আপুনি সতৰ্কতাৰে এই ৰাজ্য কৰিব শাসন যাওঁ মই এতিয়া মধুবনৰ হেতু প্ৰতিময়ে উজনিৰ ৰাজ্য কাষত আছে মোৰ লক্ষ লক্ষ সেনানী আৰু বীৰ ভাতৃকাল তেনেস্থলত কোন শত্ৰুৱে মোক আক্ৰমণ কৰিব পাৰে আহক সিহঁতৰ মুণ্ড ছেদন কৰি মিহলি কৰি মই ভূপতিৰ তুলিৰ লগত মহান দৈত্যেশ্বৰৰে জয় হয় কোন তুমি কিয় আহি প্ৰৱেশ যায় এই দৈত্য ৰাজ্যত দৈত্যেশ্বৰ মই মানৱ কিম্বা দৈত্য নহয় কালৰ আদেশত দাপৰ পাছত নেচ ৰাজ্য ল'বলৈ আহিছো মই যুগৰাজ কলি
যুবৰাজ কলি তাৰ মানে তুমি স্বৰ্গৰ দেৱতা হৈ আছে জানো কিবা প্ৰয়োজন সেই দৈত্যৰ কাষত দৈত্যস্বৰ আপুনি মহাবীৰ মহাপৰাক্ৰমী ৰজাৰ বাহুত আশ্ৰয় বিচাৰি স্বৰ্গৰ দেৱতাক আশ্ৰয় দিব লাগে ইয়াত কোনো জটিলতা নাই দৈত্যস্বৰ আচলতে মোৰ স্থান স্বৰ্গতে মৰ্ত্য নহয় কালত আদেশত নিজ ৰাজ্য ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱা দেখিহে আপোনাৰ আশ্ৰয় বিচাৰিছো তাতে আপোনাৰ দৰে মহাবীৰ মহাপৰাক্ৰমী নিপতিৰ বাহুত আশ্ৰয় পালে মোৰেই জীৱন ধন্য দৈত্যস্বৰ লাগিলে নানা দিহা পৰামৰ্শ ক্ষুদ্ৰতম হলেও কিন্তু সহায় কৰিব পাৰিম দৈত্যস্বৰ তুমি কিন্তু উচিত কথাই প্ৰকাশ কৰিছা নিঃসন্দেহে আশ্ৰয় দিছো তোমাক মোৰ ৰাজ্য আৰু থাকিব পাৰিবা তুমি মোৰ ৰাজ্য আৰু মোক পাৰ্য মানে কৰিবা সহায় নিশ্চয় নিশ্চয় বাৰু ব'লা যাওঁ এতিয়া অন্তেশ ফুৰে গৌৰৱ দৈত্যপতি তোমারি হস্তিনারিপুর বলের দরে নিগ্রত হৈ থকা ভদ্ৰবিন্দুবোৰ ভয়ংকৰী বাষ্পলৈ পৰিণত হোৱাত সময়তে সমচাপেল বাষ্প কলিৰ বাপৰি বাষ্প হে শ্ৰীহৰি তোমাৰ অপাৰ মহিমা কত দিন কত ৰাতি তোমাৰ নামক এষাৰ কৰি হৰি হৰি বুলি তোমাক বিচাৰি ফুৰিছো তথাপিও তোমাৰ দৰ্শন পোৱা নাই অৱশ্যে তোমাৰ লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়েও কি বুজিম প্ৰভু বাৰু যিয়েই নহওক লাগে চিৰদিন তোমাৰ নামৰ তপস্যাতে ব্ৰতী থাকিম প্ৰভু সুখদেৱ তপস্যাত মগ্ন ইমান সুন্দৰ সুখদেৱ এনে লাগিছে যে সকলো কৰ্ম এৰি ইয়াতে ৰৈ তেখেতক চাই নয়ন সাৰ্থক কৰো কিন্তু সাৱধান ৰম্ভা তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব সুখদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে তেওঁৰ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা তেতিয়াহে সিদ্ধি হব যুৱৰাজ কলিৰ কাৰ্য কিন্তু কি উপায়েৰে মই সুখদেৱৰ কাষ চাপি যাওঁ উপায় 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 যাওঁ নিষ্কৰ্তব্য সংগ্ৰহৰ ৰক্ষা কৰা কুশলতা ৰক্ষা কৰা এই গভীৰ অৰণ্যৰ মাজত কাৰ আৰ্তনা
ৰক্ষা কৰা কোনফালে চা দুষ্টৰ হাতৰ পৰা এই গভীৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ? যিয়েই নহওক বিপদত আৰ্তজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই দেৱী, ভয় নাই দেৱী, আছো মই তোমাৰ সহায়। ঋষিবৰ মোক দুষ্টৰ হাতৰ পৰা ৰক্ষা কৰক ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনে একো কৰিব নোৱাৰে। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি? মই এই অৰণ্যৰ মাজতে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা এগৰাকী বন দেৱী ঋষিবৰ। সৌ উত্তৰ দিশৰ সৰোবৰৰ কাষতে মোৰ বাসস্থান। তোমাক কোনে বিপদ ঘটাব বিচাৰিছিলে আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান? মই বনৰ মাজত ঘূৰি ফুৰোতে কোনোবা এক দুষ্টই মোক হৰণ কৰিব খুজিছিল। হয়তো আপোনাৰ মাত শুনি সি কৰিলে পলায়ন। ঋষিবৰ মোক অনাথিনী নকৰিব। প্ৰকৃতিৰ এই নিৰ্জন কুলত দুষ্ট মানৱৰ পাশবিক অত্যাচাৰ। তুমি কোনো চিন্তা নকৰিবা দেৱী, মই তোমাক আশ্ৰয় দিম। হে ঋষিবৰ, সহজ সৰল শান্ত প্ৰকৃতিৰ আপুনিনো কোন পৰিচয় দিবনে? মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ কুশ। এই নিবিড় অৰণ্যৰ মাজত প্ৰভু শ্ৰীহৰিক বিচাৰি জ্ঞান অসহায় মোৰ এই প্ৰধান কৰ্তব্য। ৰম্ভা, তোৰ উদ্দেশ্য সিদ্ধিপথত শুকদেৱক প্ৰেমত মতলীয়া কৰি গৰ্ভত থকা ভাগৱত নষ্ট কৰি নৰকত বাস কৰাই যুৱৰাজ কলিৰ কাৰ্য সমাপন কৰাব লাগিব। তেতিয়াহে সিদ্ধি হব তোৰ প্ৰধান কৰ্তব্য। পলম নকৰিবি ৰম্ভা, পলমে ঘটাব বিঘিনি। কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা, আগবাঢ়ি যা। কি ভাবিছা দেৱী? ঋষিবৰ, ভাবিছো মানে শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। হয়, ভগৱানৰ অপাৰ কৰোণাতেই মোৰ গৰ্ভতেই ভাগৱত শাস্ত্ৰ আছে। আহ, ধন্য মোৰ জীৱন, যাক মই ইমান দিনে হৃদয়ৰ মাজত কৰিছিলো ধাৰণ। আজি তেওঁ চৰণ দৰ্শন লাভ কৰি নিজকে ধন্য মানিছো। ঋষিবৰ, মোক চিৰদৰ্শী ৰূপে গ্ৰহণ কৰো। এয়া কি কৰ্ম কৰিব খুজিছা দেৱী? এই কৰ্ম নহয় উচিত। যোৱা যোৱা, কিছু জিৰণি লোৱাগৈ। হে মোৰ চিৰপৰিচয় আৰাধ্য দেৱ, মন প্ৰাণ সকলো সমৰ্পিলো আপোনাক। এতিয়া মোৰ মনৰ কামনা পূৰণ নকৰিলে পুৰুষোত্তম জীৱন বৃদ্ধ হব আপোনাৰ। মায়ামোহে আবদ্ধ হৈ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মাক ধ্যান নকৰে তেওঁৰ জীৱনহে ব্যৰ্থ। তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন, ধন, সম্পত্তি সকলো শেষ কৰে। তাকে মানৱে বুজিব নোৱাৰি নৰ কুণ্ডলৈ আগবঢ়াই দিয়ে। ঋষিবৰ, দিব্য বস্তু আভূষণে শোভিত নাৰীৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই, সেই পুৰুষে স্বৰ্গ লাভ হলেও ধূমকেতুৰ দৰে খহি পৰিব লাগে। আপুনি জানেনে, ব্ৰহ্মা, ইন্দ্ৰ আদি দেৱতাসকলক, সৌমক আদি মহা তেজস্বীসকলক সাক্ষাৎ ব্ৰহ্মাক দৰ্শন কৰিহে জীৱমুক্ত হৈছে। সেইসকলেও কিন্তু কামিনীৰ কামকুণ্ড উপভোগ কৰিছে। তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰোধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? হে মোৰ চিৰপৰিচয় আৰাধ্য দেৱতা, সকলো পাপ চাতুৰালি বিসৰ্জন দি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দূৰ হোৱা ৰমণী, নহয় দে, মোক কৃতাৰ্থ কৰক। দূৰ হোৱা ৰমণী, নহয় দে, মোক নাতি বুলিয়ে গ্ৰহণ কৰক। দূৰ হোৱা ৰমণী। বুজিছো তুমি বন দেৱী হব নোৱাৰা। ৰবা, এতিয়াই মই ধ্যানৰ বলে তোমাৰ পৰিচয় জানি লওঁ।
মোৰ কাষ চাপিছা সেয়া কেতিয়াও নহব সফল পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিব চেষ্টা কৰা ভাবগ্ৰস্ত হবা চিৰদিনলৈ তোমাৰ উপস্থিতিয়ে এই মোৰ পবিত্ৰ আশ্ৰম চিৰদিনলৈ সুলক্ষিত হল এই পবিত্ৰ আশ্ৰম এতিয়াই মই কৰিলো ত্যাগ জয় শ্ৰী হৰি জয় শ্ৰী হৰি সঁচাকৈ সঁচাকৈ সুখদেৱ এই আশ্ৰম এৰি গুচি গল মোৰ এই মোহনীয় ৰূপেও সুখদেৱক ভুল নিয়াব নোৱাৰিলো ধন্য ধন্য সুখদেৱ ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত কিন্তু ৰম্ভা মই এইবাৰ নোৱাৰিলো যদিও বাৰে বাৰে চেষ্টা কৰি হলেও মোৰ কাৰ্য সিদ্ধি কৰিমেই কৰিম যাওঁ বৰ্তমান মোৰ আগন্তুক কৰ্তব্য হওঁ অগ্ৰসৰ ওয়ারে কত অভাব মাঝে রানী ইরাবতী ওয়ারে লয় রাখে সদি জাহি দেখি গুণবতী ওয়ারে লয় রাখে সদি যাই দেখি ওয়ারে কত জ্ঞানে পাইলা গোয়া ভিতর ওয়ারে রাম হরি রাম হরি গুরা হরিভজন ওয়ারে রাম হরি রাম হরি গুরা হরিভজন পৰীক্ষিতৰ ভাইটা ৰাজ ৰাণীময়ী হস্তিনাপুৰৰ শান্ত সৌম্য অতি ধৰ্মপৰায়ণ স্বামীৰ সুশাসনত চাৰি পুত্ৰৰ সৈতে সুখেৰে বাস কৰি আহিছো এই হস্তিনাপুৰত হে প্ৰভু নাৰায়ণ হস্তিনাপুৰৰ সুখ সমৃদ্ধি
সদায়ে যেন অটুট থাকে প্ৰভু। অকলে অকলে কি ভাবিছ তুমি? নাথ, নাথ, আপোনাৰ কথাকে ভাবি আছিলো। সুন্দৰৰ বাক্যা দেখোন আজিও নিদিলে নাথ। কি নাথ, শাস্ত্ৰত সত্যম শিৱম সুন্দৰম বুলি কৈছে। তেন্তে শিৱই সুন্দৰ নেকি? যি নাথ, শিৱই সুন্দৰম হলেও শৰতৰ জোনাকী মধুৰ নিশাত গোপীসকলৰ প্ৰেম উদ্ভনি হৈছে। সেয়ে পূৰ্ণ ব্ৰহ্মস্বৰূপ কৃষ্ণকে সুন্দৰ বুলি কৈছে। জগতত ভগৱান তেন্তে সুন্দৰী কোন নাথ? যাৰ ৰূপত চৰং নাৰায়ণ ভৰি গৈছে, যাৰ হাতত কমল পুষ্পই শোভা কৰে, সেই মাতৃলক্ষ্মী দেৱী চিৰসুন্দৰ। তুমিয়েই লক্ষ্মাৰ মোৰ জীৱন সংগী, প্ৰেম দায়িনী তুমিয়ে মোৰ চিৰ সুন্দৰী। প্ৰিয়ে, তোমাক বৰমাইল প্ৰদান দিন ধৰি মোৰ হৃদয়ত স্থান দিছো। মোক লাজ দিব নালাগে। মই আপোনাক যিমান মৰম দিছো তাতোধিক ময়ো পাইছো। গতিকে মই সদাগৰ শৰাই নহওঁ নাথ। নাথ, এই অভাগীৰ সেৱা গ্ৰহণ কৰক। উঠা প্ৰিয়ে, তুমি অতি ভাগ্যৱতী পাণ্ডৱৰ ভূমি। এতিয়া যাওঁ বলা, খন্তেকে বিশ্ৰাম কৰোঁ। বলক নাথ। এয়াই মধুবন। সাৱধান ব্ৰহ্মা, এইবাৰ তোৰ কৰ্তব্য অতি গধুৰ। মানৱ আৰু দৈত্যৰ মাজত মই সংঘাত সৃষ্টি কৰাব লাগিব। দৈত্যকাল বৰ্তমান এই বনলৈ আহিছে। অন্যহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো মৃগয়াৰ বাবে এই বনতে কৰিছে বিচৰণ। প্ৰথমতে দৈত্যক মোৰ ৰূপত কৰিম মোহিত। তাৰ পিছত চন্দ্ৰসেনৰ লগত বিবাদৰ কৰিম আৰম্ভণ। আৰু তাৰ লগে লগে যেনে তেনে চন্দ্ৰসেনৰ লগত বিবাহ পাশত আবদ্ধ হব লাগিব। কাৰণ সুগ্ৰীবো বৰ্তমান হস্তিনাপুৰতে আশ্ৰয় কৰিছে গ্ৰহণ। সৌৱা দৈত্য এইফালৈ আহিব ধৰিছে। মই এতিয়া এই স্থানতে মোৰ মায়া খেলা কৰো আৰম্ভণ। মধুবন পূৰ্বতকৈও ফলে ফুলে হৈ উঠিছে জাতিষ্কাৰ। এই বাৰ্তা শুনি দাদাই মনত অশেষ শান্তি লাভ কৰিব। যাওঁ মই আৰু কিছু দূৰ কৰো অন্বেষণ। এই অতব্যৰ বনৰ মাজত কোনেই সুন্দৰী নাৰী? কি অপূৰ্ব সুন্দৰী, যেন সৰগৰ পৰাই নামি আহিছে। এই ৰমণীক যেনে তেনে পত্নী ৰূপে কৰিব লাগিব গ্ৰহণ। যাওঁ মই অতি শীঘ্ৰে প্ৰেম নিবেদন কৰোঁগৈ।
রমণী রমণী চোৱাচোন কোন কাষত তোমাৰ বিদ্যমান কোন তুমি ইবাহেতো মোৰ দৰে বনদেৱীৰ কাষত ভয় চাহি উপস্থিত আঁতৰি যোৱা বনদেৱী অভ্যেস কৰি তুমি যিয়ে নোহোৱা এইবিলাক মোৰ নাই প্ৰয়োজন লৈ যাম তোমাক নিজ ৰাজ্যলৈ দূৰ হ পাখণ্ড স্পৰ্শ নকৰিবি ৰক্ষা কৰা কোন কণ আছা ৰক্ষা কৰা দিয়া তুমি মোক এটিবাৰ স্নেহালিংগন দিয়া তুমি মোক এটিবাৰ এ ৰমণী দিবানে তুমি মোক এটিবাৰ স্নেহালিংগন ৰক্ষা কৰা কাক মাতিছা ৰমণী চোৱা তুমি দূৰ দূৰণিলৈকে চোৱা পক্ষী মানে একোৱেই নাই কোনেও তোমাক ৰক্ষা কৰিব নোৱাৰে কালৰ হাতৰ পৰা দিয়া তুমি মোক এটিবাৰ এ ৰমণী আহা প্রাণেশ্বরী দিয়া গণ এরে তোমার হনে আরে আহা আহা প্রাণেশ্বরী দিয়ায়ানি করা আরে তোমার মনে মোর করহে কর আরে তোমার মনে মোর করহে কর রমণী বলিয়াছে শ্রেণী চম্পা মেলিয়াছে পাহি হে রমণী তোমাক লাগে মোক রমণী কাষলৈ আহা রমণী এয়ারে নাচি আছে তোমন কইনা থাকো কেন করি আরে করি আসে সেনি চম্পা মেলিয়াছে পাহি আরে নাসিয়াছে জবান কইনা মাকুতে না করি আরে নাসিয়াছে জবান কইনা থাকুকে নকরি এই কালো হাতৰ পৰা
কোনেও অতি ৰক্ষা কৰিব নোৱাৰে